তো লাষ্ট আমি নিউটনৰ তৃতীয় সূত্ৰৰ বিষয়ে আলোচনা কৰিছিলো আৰু তাতে আমি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছিলো কি কন্ডিশন স্যাটিসফাই হলে আমি দুটা বলক আমি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বুলি ক'ব পাৰো আচ্ছা তো আজি নিউটনৰ তৃতীয় সূত্ৰৰ লগত জড়িত এটা ইম্পৰ্টেন্ট টপিক আজি আলোচনা কৰিম হেতু হৈছে উইং মেচিন বুজিছেনে উইং মেচিন আমি তুলা যন্ত্ৰ বুলি কওঁ চিনি পাইছেনে কোনটো পিকচাৰ চালে গম পাবা উইং মেচিনৰ থ্ৰুদি আমি কৰো কি বজাৰত সবে দেখা পাইছে ন আমাৰ সবজি আলু 1 কেজি লাগিলে উইং মেচিনত জুখি দিয়ে বা তোমাৰ ভৰ কিমান হেতু জুখাৰ কাৰণে তুমি কি কৰা তাতে জানিকে থিয় হল কিমান কেজি 60 তো হেতু উইং মেচিন বুলি কয় আচ্ছা তোমালোকৰ এটা কমন কোৱেশ্চন আছে হেতু হৈছে হেতু হৈছে যে আমি উইং মেচিনত তুলাচনী বিলাকত বস্তু যে কিনো হেবিলাক কি হিচাপত কিনো ভৰ হিচাপত কিনো নে ওজন হিচাপত কিনো যদি ওজন হিচাপত কিনো আচ্ছা ওজনৰ একক কি কোৱাচোন ওজনৰ একক হৈছে নিউটন আৰু ভৰৰ একক হৈছে কেজি তে বজাৰত আমি যে বস্তু কিনো সেই বস্তুবিলাক আমি কি হিচাপত কিনো নিউটন হিচাপত কিনো নে কেজি হিচাপত কিনো আচ্ছা তোমালোকৰ কমন কোৱেশ্চনটো কি যে আমি মানুহৰ ওজন 20 কেজি বুলি কওঁ ওজন 20 কেজি হ'ব নোৱাৰে ওজনৰ একক হৈছে নিউটন ভৰ 20 কেজি হ'ব পাৰে এই যেটো মানে কনফিউজন ওজন 20 কেজি ভৰ 20 কেজি মানে কি এইবিলাক ওজন আমি ওজনৰ ভৰ বুলি কিয় মানে এনে ফ্ৰিকুৱেন্টলি আমি কৈ থাকো তো এই যেটো কনফিউজন সেই কনফিউজনটো আজি দূৰ হ'ব আজি আমি ওজন আৰু ভৰ এই দুটাৰ মাজত ক্লিয়াৰ যেটো পিকচাৰ এই পিকচাৰটো আমি আজি চাম আৰু ফাৰ্স্ট অফ অল আমি চাম এই তুলাচনী বিলাকে তুলাচনী বৰে তুলাচনী বৰ উইং মেচিন বুলি যে কওঁ সেই উইং মেচিন বৰে একচুয়ালি জুখে কি ওজন জুখে নে ভৰ জুখে আমি সেই বস্তুটো আজি আমি ভালকৈ শিকিম তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু অলপ লাইক কৰা আজি মই চাইছো আচ্ছা মই প্ৰবলেমটো বুজি পোৱা নাই 30% এতিয়াও 40% মানে উইদাউট সাবস্ক্ৰিপশন মানে সাবস্ক্ৰাইব নকৰাকৈ ভিডিও চাই থাকে লাভটো কি তোমালোকে সাবস্ক্ৰাইব কৰিলে মোৰ অলপ কি বাৰে ন এনাৰ্জি বাৰে সেই কথাটো তোমালোকে অলপ ভাবি চাব লাগে মই কষ্টবিলাক তোমালোকৰ কাৰণে কৰো বুজি পাইছা গ্ৰুপত মেছেজ দিয়া তোমালোকে আৰু হেবিলাকৰ পৰা মোৰ এনাৰ্জিটো আহে বুজি পাইছা তো মই ভাবিছো সেকেন্ড ইয়াৰত তোমালোকৰ একদম যেদিনা ফাৰ্স্টত ক্লাস স্টাৰ্ট হ'ব নহয় তোমালোকৰ যেদিনা এক্সাম শেষ হ'ব তাৰ পিছ দিনৰ পৰা সেকেন্ড ইয়াৰৰ মানে উইথ নোটস প্ৰপাৰ ডেইলি তোমালোকে এটাকে ভিডিও পাবা বুজি পাইছা তো মই ইমান কষ্ট কৰিম তোমালোকে অলপ সাপোৰ্ট কৰিলে মোৰ কষ্টটো অলপ কি হ'ব মানে কম হ'ব কিয় কম হ'ব মই এনাৰ্জিখিনি পাম তোমালোকৰ পৰা সো বেছি আশা নকৰো তোমালোকে জাস্ট সাবস্ক্ৰাইব কৰা বুজি আছে না আৰু অলপ পাৰিলে লগৰবিলাকক কবা শেয়াৰ অলপ কৰিবা হ'বনে তো ঠিক আছে আজি আমি তো ফাৰ্স্ট অফ অল চাও উইং মেচিন আচ্ছা এটো মই এতে লিখি ৰাখো ওজন জুখো আমি নিউটনত আৰু ভৰ জুখো আমি কেজি ভৰ জুখো আমি তো ফার্স্ট অফ অল আমি চাও উইং মেচিন আচ্ছা এটো অকমান তুলা যন্ত্র বুলি কয় মই এটা ডিকশনাৰীত মাৰিছিলো তুলা যন্ত্র আহিছে বাকি কিমান দূৰ এটো মানে
কি কয় তোলা যন্ত্ৰ এটা আছিল তৌল যন্ত্ৰ বুলি আছিল বুজি পাইছা তো উইং মেচিন মই বস্তুটো দেখাইছো নহয় বস্তু কোনটো বুজি পাইছা তো মই এতিয়া যিখিনি লিখিম তোলা যন্ত্ৰ হিচাপতে লিখিম বুজি পাইছা আচ্ছা ফার্স্ট অফ অল এটো লাইন লিখি লোৱা যে তোলা যন্ত্ৰই নিউটন হিসাবত অর্থাৎ তোলা যন্ত্ৰই কি মানে হিসাব কৰে ইয়াৰ ওপৰত প্রয়োগ হোৱা অবিলম্ব প্ৰতিক্ৰিয়া হিসাব কৰে লাইনটো লিখি লোৱা তোলা যন্ত্ৰই ইয়াৰ ওপৰত প্রয়োগ হোৱা অবিলম্ব প্ৰতিক্ৰিয়া অবিলম্ব প্ৰতিক্ৰিয়া কি বল তোলা যন্ত্ৰই ইয়াৰ ওপৰত প্ৰয়োগ হোৱা অবিলম্ব প্ৰতিক্ৰিয়াৰ যোগ হে লয় অবিলম্ব প্ৰতিক্ৰিয়াৰ যোগ লয় বুজি পাইছানে আৰু ই ভৰ এককত প্ৰকাশ কৰে আচ্ছা এই যোগ লয় কি হিসাবত নিউটন হিসাবত এই যোগ লয় না বল তো বলৰ একক কি নিউটন ই যোগ হিসাব মানে নিউটন হিসাবত যোগ লব আৰু প্ৰকাশ কৰিব কি কেজি হিসাবত এটা এই কি কয় এটা কথা আছিল নহয় হাতীৰ দাঁত দেখুৱাৰ কাৰণে এটা খোৱাৰ কাৰণে এটা দেখুৱাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ দুটা দাঁত থাকে ন কিন্তু খোৱাৰ কাৰণে ভিতৰত আৰু দাঁত থাকে বুজি পাইছা তো যোনটো তোলা যন্ত্ৰ উইং মেচিন সেই মেচিনটো কি কৰে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা ধৰা মই বস্তু এটা থৈছো নহয় এই বস্তুটো ইয়াৰ ওপৰত থৈছো তো তোলা যন্ত্ৰই কি কৰিব তোলা যন্ত্ৰটোৰ ওপৰত এই বস্তুটোৱে কিমান অবিলম্ব প্ৰতিক্ৰিয়া তলফালে প্ৰয়োগ কৰিছে সেইটোহে ই হিসাব কৰিব সেই হিসাব কৰি ই কি কৰিব ভৰ হিসাবত আচ্ছা চোৱা এই বস্তুটোৱে তোলা এইটো ধৰ্মৰ হাতখন ধৰা তোলা যন্ত্ৰ উইং মেচিন মই এইটো ইয়াৰ ওপৰত থলো তো এই কলমটোৱে তোলাচনীৰ ওপৰত এটা বল প্ৰয়োগ কৰিব সেইটো বলটো কি mg ন ইয়াৰ ওপৰত যোনটো নৰ্মেল ৰিয়েকশন দিব সেই নৰ্মেল ৰিয়েকশনটো ই হিসাব কৰিব নৰ্মেল ৰিয়েকশন কি বল আৰু বলৰ একক কি নিউটন তো এই ইয়াৰ ওপৰত কিমান নিউটন বল প্ৰয়োগ কৰিছে সেইটো এই মেচিনটো হিসাব কৰিব হিসাব কৰি হি আমাক কি দেখাব কেজি হিসাবত দেখাব কেনেকৈ দেখায় মই ইয়াতে লিখিম বুজি পাইছে না আচ্ছা ভৰ এককত প্ৰকাশ কৰে আচ্ছা এটা কাম কৰা ইয়াতে চাবা এই আমাৰ তোলাচনীবিলাক কেনেকুৱা থাকে ন ধৰা এইটো তোলাচনীটোৰ ওপৰৰ পৃষ্ঠা ইয়াতে আমি বস্তু থৈ দিওঁ আৰু ইয়াতে ৰিডিং লিখাৰ কাৰণে কিবা এটা থাকে ইয়াতে ৰিডিং লিখা থাকে ন আৰু 1.00 এনেকুৱা থাকে ন কেজি তো ইয়াৰ ওপৰত কিমান নিউটন বল প্ৰয়োগ হৈছে সেইটো কনভাৰ্ট হৈ এটো আমাক দেখায় কনভার্ট কিহত কনভার্ট হয় কেজিত কনভার্ট হয় ইয়াতে কি প্রয়োগ করে ইয়াতে কি হিসাব করে নিউটন হিসাব করে ইয়াৰ পর কিমান নিউটন অবিলম্ব প্ৰতিক্ৰিয়া কৰিছে বুজি পাইছানে হিসাব কৰিব নিউটনত আৰু আমাক কিহত দেখাব কনভার্ট কৰি কেজিত দেখাব বুজি পাইছা আচ্ছা আছে না এখানে লিখি লো এটো ধৰা ফিজিক্সৰ কোনটো ভিউ কৰা নহলেও মানে নরমালি আমি বস্তুটো নলেজৰ কাৰণে শিকিব লাগে ন এটা কিছু মানে কয় নহয় যে 1 কেজি এটো তোমালোকে শুনিছা না নাজানো এটো মানে নরমালি এটো কোশ্চেন কৰি থাকে সৰু ল'ৰা-ছোৱালী বিলাকে হাহার কাৰণে 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি
কোনটো হ'ব ভাবা মই লাষ্টত কম আচ্ছা তো এতিয়া আমি লিখিলো ধৰা হল পেটাৰ্নটো আমি অলপ লিখো ধৰা হল m ভৰৰ বস্তু এটা m ভৰৰ বস্তু এটা তুলা যন্ত্ৰৰ ওপৰত ৰখা হৈছে যদি বস্তুটোৱে আচ্ছা মই এটা আঁকি দেখাও একবাৰ হা এটো ধৰা তুলা চানি তো মই ইয়াৰ ওপৰত এটা এনেকুৱা এটা বক্স ৰাখিছো মই এটো ধৰা তুলা চানি তো ইয়াৰ ওপৰত মই এটা বক্স ৰাখিছো m তো মই এটা কি লিখিছো যদি বস্তুটি মানে m বস্তুটিয়ে তুলা যন্ত্ৰৰ ওপৰত প্ৰয়োগ কৰা অবিলম্ব প্ৰতিক্ৰিয়া নোটস কিন্তু তোমালোকে ভালকে উঠাই লবা অবিলম্ব প্ৰতিক্ৰিয়া n হয় তেন্তে ইয়াৰ ওপৰত কিমান নিউটন এই বস্তুটিয়ে পৃষ্ঠটোৰ ওপৰত কিমান নিউটন কি এপ্লাই কৰিছে অবিলম্ব প্ৰতিক্ৰিয়া n হয় তেন্তে যন্ত্ৰই দেখুৱা যোগটো হ'ব আচ্ছা যোগটো আমি ৰিডিং হিচাপত লিখিম ৰিডিং মানে এই মেচিনটো যেটো দেখা নহয় লাল কালাৰৰ এটো ৰিডিং তো ৰিডিং কি দেখাব হে n ডিভাইডেড বাই g এটো হ'ব ৰিডিং এটো আমাক দেখাব যন্ত্ৰটোৱে আমাক দেখাব n বাই g আচ্ছা যন্ত্ৰটোৰ ওপৰত কোনটো প্ৰয়োগ হৈছে অকল n টো প্ৰয়োগ হৈছে এই বস্তুটোৱে এই মেচিনটোৰ ওপৰত ধৰা এটো মেচিনটো এই মেচিনটোৰ ওপৰত যন্ত্ৰটোৱে যেটো অবিলম্ব প্ৰতিক্ৰিয়া তলফালে প্ৰয়োগ কৰিব হেতু হে মেজাৰ কৰিব যন্ত্ৰটোৱে মেজাৰ কৰি আমাৰ এনেকুৱা হিচাপত ৰিডিং দেখাব তাৰমানে ভিতৰতে কনভাৰ্ট হৈ কিনে আমাক এনেকুৱা ফৰ্মত দেখাব বুজি পাইছে না আচ্ছা এইখিনি লিখি লোৱা এইবাৰ আমি কি কৰিম এই যন্ত্ৰটো আমি লিফটত লৈ যাম বুজিছে নে লিফটৰ ওপৰত ৰাখিম আৰু তাতে চাম তাতে আমাৰ ওজন কম বেছি কেনেকৈ হয় বা কম বেছি হোৱা যেন ফিল হয় বুজি পাইছে নে আচ্ছা হৈছে উঠাই লোৱা ঠিক আছে अच्छा नेक्स्ट हेडिंग लिखिबा उत्तोलक आमी लिफ्ट বুলি কও उत्तोलकत মানুহৰ ওজন उत्तोलक আমি কি কৰিলো যে যদি এটু ধৰা মেচিনটোৰ ওপৰত যদি এটা বস্তু থাকে m ভৰ তেতিয়ালে এই m ভৰৰ বস্তুটি মেচিনটোৰ ওপৰত যেটো অবিলম্ব প্ৰতিক্ৰিয়া দিছে নরমাল ৰিঅ্যাকশন এই নরমাল ৰিঅ্যাকশনটো মেচিনটো হিসাব কৰি তাক
জি দি ডিভাইড কৰিব ভিতৰে ভিতৰে জি দি ডিভাইড কৰি যিমান হয় সিমান আমাক দেখাব এতিয়া আমি কিবাকে এই নৰ্মেল ৰিয়েকচনটো হিসাব কৰিব লাগিব বুজি পাইছেনে কিবাকে এই নৰ্মেল ৰিয়েকচনটো হিসাব কৰিব লাগিব যেটো বস্তুটোৱে ইয়াৰ ওপৰত দিছে তো আমি ইয়াতে এটা ট্ৰিক এপ্লাই কৰিম কি ট্ৰিকটো কি এপ্লাই কৰিম যে এই নৰ্মেল ৰিয়েকচন কিমান হ'ব হেতুটো আমি উলোৱাটো অলপ আমাৰ কাৰণে টান হ'ব তো আমি কি কৰিম আমি জানো নিউটনৰ থাৰ্ড ল মতে এই এম্বৰৰ বস্তুটোৱে তুলাচনীৰ ওপৰত যেটো নৰ্মেল ৰিয়েকচন দিব তুলাচনীটোৱে এই বস্তুটোৰ ওপৰত সেম এমাউন্টৰ নৰ্মেল ৰিয়েকচন দিব এটো আমি জানো তো আমাৰ কাৰণে এইটো নৰ্মেল ৰিয়েকচন উলোৱাটো ইজি হ'ব এইটো নৰ্মেল ৰিয়েকচন কয় তো ইজি হ'ব আৰু আমি জানো এইটো আৰু এইটো সমান তো আমি এইটো উলোৱা যি কথা এইটো উলোৱা একেই কথা তো এতিয়া আমি কি কৰিম এই এম ভৰৰ বস্তুটোৰ আমি ফ্ৰী বডি ডায়াগ্ৰাম আঁকিম এম ভৰৰ বস্তুটোৰ আমি ফ্ৰী বডি ডায়াগ্ৰাম আঁকিম তো ফ্ৰী বডি ডায়াগ্ৰাম যদি আঁকিব লগা হয় ইয়াৰ ওপৰত আৰু কি বল প্ৰয়োগ হৈছে আমি চাব লাগিব কাৰণ ফ্ৰী বডি ডায়াগ্ৰামত আমি হেইবিলাক ফোৰ্সে আকো যিবিলাক ফোর্স বস্তুটোৰ ওপৰত প্ৰয়োগ হৈছে তো এটো নৰ্মেল ৰিয়েকচন বস্তুটোৰ ওপৰত প্ৰয়োগ হৈছে বস্তুটোৰ ওপৰত আৰু এটা বল প্ৰয়োগ হৈছে এটো হৈছে mg বস্তুটোৰ ওজন বুজি পাইছানে আচ্ছা তো ইয়াত আমি এনেকে লিখো এটা কাম কৰো রিডিং টু সাপোজ এই বস্তুটোৰ ভৰ মই ধৰি ললো 50 কেজি মই ধৰি ললো 50 কেজি তো এই ক্ষেত্ৰত এটোৰ ক্ষেত্ৰত মই আহা নাই এই ক্ষেত্ৰটো মই এটা দেখাইছো মই মানুহজনৰ ভৰ কিমান ধৰিছো 50 কেজি ধৰিছো তো আমি ক্যালকুলেশন মতে 50 কেজি পাব লাগিব চাও আমি পাও না মানুহজনৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকা এটো উপৰ ফালে নৰ্মেল ৰিয়েকচন তোৰ ফালে mg আচ্ছা বস্তুটো কোনো ফালে গতি কৰিছে নে নাই কৰা তো ইয়াৰ ত্বৰণ শূন্য আচ্ছা তো মই এই বস্তুটোৰ ক্ষেত্ৰত মই যদি নিউটনৰ দ্বিতীয় সূত্ৰ এপ্লাই কৰো এটা কাম কৰা তো মই মুছি দিও এনেকে লিখো एग्जांपल हिसाबতে ধৰা হল 50 কেজি ভৰৰ মানুহ এজন তুলা যন্ত্ৰত ৰখা হৈছে মানুহজনৰ ভৰ কিমান আচ্ছা তো এইটো চোৱা নিউটনৰ দ্বিতীয় সূত্ৰ মতে আমি কি পাম F net is equal to m into a F net মানে এই বস্তুটোৰ ওপৰত দুটা বল কাৰণ আমি ফ্ৰী বডি ডায়াগ্ৰাম আঁকিছো m ভৰৰ তো m ভৰৰ ওপৰত দুটা বল প্ৰয়োগ হৈছে এটা হৈছে n এটা হৈছে mg তো যিকোনো এটা তুমি ডাঙৰ বুলি ভাবা মই এটো ডাঙৰ বুলি ভাবিলো n minus mg f নেটৰ মান is equal to m into কিমান acceleration হোৱা নাই 0 তো n is equal to mg m মানে 50 তো implies normal reaction আমি পালো 50 g আচ্ছা তাৰ মানে তুলাচনীয়ে কিমান নিউটন বল মানে ফিল কৰিব তুলাচনীয়ে এটো 50 g মানে 50 into 10 g মানে মই 9.8 কিন্তু 10 লৈছো তো 500 নিউটন তো তুলাচনীয়ে ফিল কৰিব যে ইয়াৰ ওপৰত কিমান বলে ক্ৰিয়া কৰিছে 500 নিউটন এতিয়া চোৱা এতিয়া তুমি যদি কোৱা মানুহজনৰ ওজন 50 নহয় 500 নিউটন বুলি ক'ব লাগিব যদি মানুহজনৰ ওজন কোৱা ওজন হ'ব 500 নিউটন কিন্তু মানুহজন যেতিয়া কিহৰ ওপৰত থিয় হ'ব নেকি তেতিয়া এক কিমান দেখাব চাও
এটাকে রিডিং মেশিনে কিমান রিডিং দেখাবো মেশিনে দেখাবো n/g আচ্ছা n মানে কিমান 500 g মানে 10 তো মেশিনে দেখাবো 50 কেজি বুঝি পাইছনে মেশিনে দেখাবো 50 কেজি কিন্তু মেশিনের উপর প্রয়োগ হৈছে কিমান নিউটন প্রয়োগ হৈছে 500 নিউটন বুঝি পাইছনে তো এতিয়া আমি কি কৰিম এই যোনটো এই তুলাচনীটো এতিয়া তো ৰেষ্টত আছে না তুলাচনী ৰেষ্টত আছে ইয়াৰ ওপৰত মই বস্তু থৈছো m ঘৰত তো কি আহিছে রিডিং আইছে 50 কেজি এটা মই এই তুলাচনীটো যদি উপৰলৈ বা তলফালে লৈ যাম তেতিয়া রিডিং 50 কেজি নহব কম বেছি হ'ব বুজি পাইছানে এই রিডিংটো কম বেছি হ'ব আৰু তুলাচনী মই উপৰফালে তলফালে কেনেকৈ লওঁ হেতু কাৰণে আমি তুলাচনীটো কি কৰিম এবাৰ লিফটত লৈ যাম লিফটত উঠিছা না সবে গুৱাহাটীত যিকোনো মলত গলে লিফটত উঠিব পৰা যায় আজিকালি তো সবে 5-6 তে গুৱাহাটীত যোৱা না মোৰ মনত আছে আমি এইটা থাকোতে চাগে এইটা থাকোতে ফার্স্ট আমাক গুৱাহাটীত লৈ গৈছিল স্কুলৰ পৰা RTHS স্কুলত আছিলো মই তো তাৰে পৰা 8ত আমাক ফার্স্ট গুৱাহাটীত লৈ গৈছিল চিৰিয়াখানা তাৰ পিছত সায়েন্স মিউজিয়াম আৰু প্লেনেটেৰিয়াম এই ডাঙৰটো দীঘলী পুখুৰী পাৰ যোনটো এটো আমাক দেখাইছিল বুজি পাইছে না তো তেতিয়া তো লিফট দেখাই নাছিল যে কিন্তু তোমালোকৰ এতিয়া যোৱা আৰু সবাই তো লিফট দেখাই কোৱা তো আমি কি কৰিম এবাৰ তুলাচনীটো লিফটত লৈ যাম আৰু চাম তাতো ওজন কেনেকুৱা ওজন বা মানুহজনৰ ভৰ কেনেকুৱা বুজি পাইছানে তো ফার্স্ট অফ অল আমি কি নিৰ্ণয় কৰিম ইয়াৰ ওপৰত নর্মাল রিঅ্যাকশন কিমান প্ৰয়োগ হৈছে বুজি পাইছানে তুলাচনী আচ্ছা সিধা হিসাব তুলাচনীৰ ওপৰত যেটো নর্মাল রিঅ্যাকশন তলফালে ক্ৰিয়া কৰিব হেতু হৈছে ওজন বাস সিম্পল হিসাব তুলাচনী আছে বস্তু ৰাখিছে কিমান তলফালে ফোর্স এপ্লাই কৰিছে হেতুই ওজন ফোর্স আৰু ওজনৰ একক একে নিউটন তো তাৰ ভিতৰত ক্যালকুলেশনে পিছত বাৰু আমাক কেজি দেখাব এটো বেলেগ কথা আমাৰ ফার্স্ট টার্গেট হ'ব তুলাচনীৰ ওপৰত কিমান বলে ক্রিয়া কৰিছে তলফালে অবিলম্ব প্ৰতিক্ৰিয়া তো ফার্স্ট আমি অবিলম্ব প্ৰতিক্ৰিয়া উলিয়াম প্ৰতিটো কেছত বুজি পাইছা না এটো চাইড মানুহজনৰ ভৰ কিমান 50 কেজি যেতিয়া ৰেষ্টত আছে ৰেষ্টত মানে কি তুলাচনীটো ধৰা নরমালি মোৰ ওজন ধৰা 50 ধৰি লোৱা ইমান মানুহ আৰু 50 কেজি হ'ব না এজিম তুমি ধৰা তোমাৰটো 50 মোৰটো মানে মোৰটো কিমান 75 বুজি পাইছা তো এখানে অলপ কমকে ধৰিলে ভাল লাগে বুজি পাইছানে মানে এনেকুৱা লাগে যে খেনাইছো আচ্ছা তো আমি কি কৰিম এবাৰ ইয়াক আমি লিফটৰ ওপৰত লৈ যাম আচ্ছা তো হেডিং লিখিবা উত্তোলক এখনত মানুহৰ ওজন উত্তোলক এখনত মানুহৰ ওজন আচ্ছা ইয়াতে এখন লিফট আছে এটা বান্ধা আচ্ছা লিফট কোনবা চাইছা নাই বাহিৰৰ পৰা ভিতৰত নহয় বাহিৰৰ পৰা লিফট কেনেকৈ উঠে কেনেকৈ নামে চাইছা নাই যদি চোৱা ভালকে চাবা তলফালে এনেকুৱা তাৰ মানে এনেকুৱা পিতা লগোৱা থাকে ওপৰফালে এনেকুৱা বান্ধা থাকে বুজি পাইছা না আচ্ছা তো মই ধৰি ললো এইটো এটা লিফট আৰু ইয়াত মোৰ এই বস্তুটো আছে এই বস্তুটো মানে তুলাচনী আছে এটো ইয়াতে এজন মানুহ আছে যাৰ ভৰ 50 কেজি মই জানো
তো 50 কেজি কেতিয়া নৰ্মেলি যেতিয়া মেচিনটো তোলা যন্ত্ৰটো মানে মাটিত থৈ আমি এনেকৈ জোখো তেতিয়া কিমান আছে 50 কেজি। এতিয়া আমি এই বস্তুটো যেতিয়া লিফ্টত উঠো তোমালোকে যদি উঠিছা এতিয়া তো ফিল কৰিছা চাগে যেতিয়া লিফ্টটো তলফালে নামে এনেকুৱা লাগে আমাৰ ওজনটো কম, বুজি পাইছানে? আকৌ যেতিয়া লিফ্টটো ওপৰ ফালে উঠে এনেকুৱা লাগে আমাৰ ওজন বেছি, বুজি পাইছা? লিফ্ট যদি বেছি স্পীডত তলফালে নামে তেতিয়াহ'লে তোমাৰ এনেকুৱা লাগিব তোমাৰ ওজন একেবাৰে নাই, আৰু মানে এতিয়া এটা কি এনেকুৱা ফিল হ'ব মানে গুদগুদি হোৱাৰ নিচিনা, মানে হাঁহি উঠাৰ নিচিনা। এইটো ফিলটো কেনেকুৱা, কোনোবা একলেণ্ডত গৈছানে? একলেণ্ডত তো তাতে চাবা এনেকুৱা এটা ঝৰ্ণাৰ নিচিনা আছে, এনেকুৱা এটা ঝৰ্ণাৰ নিচিনা আছে, এনেকুৱা চব এনেকুৱা ঝৰ্ণা এইটো বহুত ওপৰলৈকে তাৰমানে ঝৰ্ণা। তো ঝৰ্ণাত কি কৰে, ইয়াতে ধৰা এনেকুৱা বেঞ্চ আছে, ইয়াতে এক বেঞ্চ এনেকুৱা বহি থাকে না। তো ঝৰ্ণাত কি কৰে ইহঁতে এইটো ইমান স্পীডত নমাই দিয়ে নহয়, মানে সৰু সৰু ল'ৰা ছোৱালী বা মেক্সিমাম তোমাৰ গাৰ্লছ যিখিনি থাকে সেইখিনি মানে একদম চিঞৰি দিয়ে, বুজি পাইছেনে? এনেকুৱা লাগে এইটো পৰি যাব। এই তোমালোকে কিহত দেখা পাইছা চাগে, ৰাস বা এনেকুৱা মেলা যদি আহে তাতে এনেকুৱা কি আহে নহয়, এইটো কি কয়, এইটো নতুনকৈ ঘূৰে যে আমি চৰকি বুলি কওঁ যে, তো সেইটোত উঠিবাচোন যেতিয়া নামিলে কেনেকুৱা ফিল হয় ইমাজিন কৰা সেইটো, বুজি পাইছেনে? তো ইয়াত আমি যেতিয়া লিফ্টত উঠো নহয়, তো যেতিয়া লিফ্টটো বেছি স্পীডত তললৈ নামে আমাৰ সেনেকুৱা এটা ফিল হয়, বুজি পাইছেনে? আৰু আমাৰ এনেকুৱা লাগে ওজন কম। তো এইটো কিয় হয় আমি ইয়াতে শিকিম উইথ লজিক। আচ্ছা, তো মই এটা অলপ লিখি লওঁ। ধৰা হ'ল তোলা যন্ত্ৰখন উত্তোলক এখনত ৰখা হৈছে। তোলা যন্ত্ৰৰ ওপৰত এম ভৰৰ, আচ্ছা এম ব্ৰেকেটত মই ধৰি ল'লো এইটো 50 কেজি, মই পিছত প্ৰব্লেম যেতিয়া কৰিম তেতিয়া মই লিখিম তাৰমানে 50 কেজি ভৰৰ এইটো এটা কাম কৰোঁ, এম ভৰৰে লিখো। এম ভৰৰ মানুহ এজন আছে। আচ্ছা, যদি উত্তোলকখন স্থিৰ অৱস্থাত থাকে, স্থিৰ অৱস্থাত থাকে মানে এৰ মান 0, স্থিৰ অৱস্থাত থাকে তেন্তে মই ইয়াতে ধৰি লৈছো সেম সিচুৱেচন আছে, মানে লিফ্ট, আচ্ছা লিফ্ট স্থিৰ আছে মানে তোমাৰ যোনটো তোলা যন্ত্ৰ মেচিনটো উইং মেচিনটো, এই মেচিনটো কিহত আছে মানে স্থিৰ আছে। এতিয়া আমাৰ ৰিডিং যোনটো আগত দেখাইছিলে 50 কেজি, এইবাৰ সিমানেই দেখাব 50 কেজি, বুজি পাইছে না? আচ্ছা, তেন্তে এইটো লিখো, তেন্তে নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা পাওঁ কি পাওঁ চোৱা। আচ্ছা, ইয়াৰ হিচাপ কৰা, আমাক লাগে কি মানুহজনে এই মেচিনটোৰ পৰা যেটো নরমাল লিফ্ট দিছে হেতু আমাক লাগে এই এমটো ওলালে হল। আচ্ছা, এতিয়া এই এমটো তো আমি ওলাব নোৱাৰিম ন,
নহয়, কাৰণ মেচিনৰতো আমি ফ্ৰী বডি ডায়াগ্ৰাম নাপাওঁ নহয়, বা আঁকিলে আমাৰ অলপ প্ৰব্লেম হ'ব। তো আমাৰ এটা কথা জনা আছে, যিটো মই অলপ আগতে ক'লোঁ, যে মেচিনটোৰ ওপৰত মানুহটোৱে যিটো নৰ্মেল ৰিয়েকশ্যন দিছে, মেচিনটোৱে মানুহটোৰ ওপৰত ছেম নৰ্মেল ৰিয়েকশ্যন দিব, ছেম নৰ্মেল ৰিয়েকশ্যন দিব। তো মানুহজনৰ ফ্ৰী বডি ডায়াগ্ৰাম অঁকাটো মোৰ এতিয়া ইজি হ'ব। আচ্ছা, মানুহজনৰ ওপৰত এইটো নৰ্মেল ৰিয়েকশ্যন তোলাচনীয়ে দিছে। আচ্ছা, তো মই এইটো হিচাপ কৰা যি কথা, এইটো হিচাপ কৰা একেই কথা। আচ্ছা, মানুহজনৰ ওপৰত আৰু এটা ফোর্স আছে তলফালে mg। আচ্ছা, লিফ্টখন স্থিৰ অৱস্থাত আছে, লিফ্টখন স্থিৰ অৱস্থাত আছে। আচ্ছা, লিফ্ট স্থিৰ অৱস্থাত আছে মানে মানুহজনতো স্থিৰ অৱস্থাত আছে, মানুহজনৰ ত্বৰণো শূন্য। তো মই যদি মানুহজনৰ ওপৰত নিউটনৰ দ্বিতীয় সূত্ৰ এপ্লাই কৰোঁ, কি পাম? F net is equal to m into a net। তো মানুহজনৰ ওপৰত দুটা ফোর্স আছে, এটা হৈছে m, আনটো হৈছে mg equal to m into 0। তো n is equal to mg, n is equal to mg। আচ্ছা, এই কথাটো তোমালোকে এনেকেও ভাবিব পাৰিবা কি, যে মানুহজন এই তুলাচনীৰ ওপৰত ৰৈ আছে, তাৰ মানে মানুহজন ওপৰ ফালে গতি কৰা নাই, তল ফালে গতি কৰা নাই। তাৰ মানে কি, মানুহজনৰ ওপৰ ফালে যিমান বল প্ৰয়োগ হৈছে, তল ফালে সিমান বল প্ৰয়োগ হৈছে। তো n is equal to mg, এটো ডাইৰেক্ট এপ্লাই কৰিব পাৰা, কিন্তু ইয়াত এটো মই নিউটনৰ দ্বিতীয় সূত্ৰ এপ্লাই কৰি দেখাইছো। কি দেখাইছো? ইয়াৰ পিছত আমি এটো সূত্ৰ আকৌ এপ্লাই কৰিম যে, আচ্ছা, ত্বৰণ শূন্য, মানুহজনৰ ত্বৰণ শূন্য। তো এটো হৈছে n is equal to mg, তাৰ মানে লিফ্টৰ ওপৰত কিমান বল প্ৰয়োগ হৈছে তলফালে? mg। এতিয়া এই কি কয়, তুলা যন্ত্ৰৰ ওপৰত এইখিনি বল প্ৰয়োগ হৈছে না, তে তুলা যন্ত্ৰে আমাক কি দেখাব? আমাক দেখাব রিডিং। তো রিডিং ইজ ইকুয়াল টু, দেখা যায় না, একবার চাই লো। হ্যাঁ, দেখা যায় রিডিং। তুলা যন্ত্রে আমাক দেখাব রিডিং, আর এটো হচ্ছে n/g। n মানে কিমান? mg by g m, আর এটো কিমান? এটো 50 কেজি। তো যেতিয়া লিফ্ট মানে ৰৈ আছে, তেতিয়া আমি লিফ্টত যাই আমাৰ ভৰ জুখু যিমান আহিব, এনে মাটিত থাকি জুখিলো সিমানে আহিব, সেইটো আৰু কোনো কি নহব, পৰিৱৰ্তন নহব। আচ্ছা, তো এইবাৰ আমি কি কৰিম? লিফ্টক গতি কৰাম, হয় ওপৰ ফালে নহলে তল ফালে। তো এইবাৰ আমি চাওঁ কেনেকুৱা লাগে, আছে না? আচ্ছা, উঠাই লোৱা। তো রিডিং ইজ ইকুয়াল টু n/g। সো নোটস তোমালোকে ভালকে প্ৰিপেয়াৰ কৰিবা দেই, ইমান ধুনীয়াকৈ লিখাই আছো মই, তোমালোকে ধুনীয়াকৈ বহিত লিখি ল'বা, বুজি পাইছা? আৰু মই বহুত এটা কিতাপত চাই কিনে মই গোটেই কেইটাৰ পৰা ট্ৰান্সলেট কৰি কৰি কিনে লিখিছো, বুজি পাইছানে? চাবা কিন্তু। আচ্ছা, হ'ব। আচ্ছা, তো এবাৰ আমি কি কৰিম? প্যাৰাগ্ৰাফ কৰি লিখিবা, বা কেছ হিচাপত লিখিব পাৰা। আগতো কেছ নম্বৰ 1, এতে কেছ নম্বৰ 2 দিব পাৰা। চাবা, ধৰা হ'ল এইবাৰ উত্তোলকখনে এই ত্বৰণেৰে ওপৰলৈ গতি কৰিছে, ওপৰলৈ গতি কৰিছে, এই ত্বৰণেৰে ওপৰলৈ গতি কৰিছে। এই আচ্ছা, লিফ্ট ওপৰলৈ এই ত্বৰণেৰে গতি কৰিছে মানে তোমাৰ ত্বৰণ কিমান? তুমি তো লিফ্টতে বহি আছা, তো লিফ্ট ওপৰত যিমান ত্বৰণেৰে গতি কৰিছে, তোমাৰ ওপৰ ফালে সিমানে ত্বৰণ হ'ব না? আচ্ছা, এইটো আছে না? আচ্ছা, এটাকে এইবাৰ আমি কি কৰো? এপ্লাই কৰো। এবাৰ কি হ'ব? এটাকে F net is equal to m into a net। আচ্ছা, লিফ্ট যেতিয়া ওপৰ ফালে যায়, তেতিয়া তুমি কেনেকৈ ফিল কৰা? কেনেকুৱা ফিল কৰা? আমাৰ এনেকুৱা লাগে ভৰ বেছি যেন অনুভৱ হয়,
বুজি পাইছেনে? তো আমি ইয়াতে চাম মানুহজনৰ ভৰ আছিল 50 কেজি, এবাৰ লিফ্ট ওপৰ ফালে গৈছে, তো এবাৰ ভৰ কিমান হ'ব আমি চাম। হৈছে না? এফ নেট ইজ ইকুৱেল টু এম। আচ্ছা, এফ নেট বস্তু কোনফালে গৈছে? ওপৰ ফালে। তো ইয়াৰ আগতেও আমি যেতিয়া নিউটনৰ দ্বিতীয় সূত্ৰৰ ওপৰত প্ৰব্লেম কৰাইছিলোঁ, তো তেতিয়া আমি এইটো কথা স্পষ্টকৈ কোৱা হৈছে যে যিফালে ত্বৰণ হয় সেইফালে যিটো বল প্ৰয়োগ হৈছে সেইটো আমি পজিটিভ বুলি ধৰি লম, তাৰ উল্টাটোক আমি নেগেটিভ বুলি ধৰি লম। ওপৰ ফালে গৈছে, ত্বৰণৰ ডাইৰেকশ্যন ওপৰ ফালে, তো ওপৰ ফালে যিটো ফ'ৰ্স সেইটো হ'ব পজিটিভ। ওপৰ ফালে কোনটো ফ'ৰ্স? এন, নৰ্মেল ৰিয়েকশ্যন। তো এন মাইনাছ তলফালে এম জি is equal to m a। अच्छा, तो n is equal to mg plus ma। अच्छा, तो m g plus, तो এইটো হৈছে মেচিনে কিমান বল ইয়াৰ ওপৰত প্ৰয়োগ হোৱা ফিল কৰিব এইখিনি। আগতে কিমান ফিল কৰিছিল? mg, এবাৰ আৰু এটা a বেছি, অলপমান বেছি না। আচ্ছা, এটাকে রিডিং কি দেখাবো? মেশিনে কি রিডিং দেখাবো? n by g। n by g মানে n by g m whole into g plus a by g। তো মেশিনে দেখাবো রিডিং এইটো, বুঝছেন না? তো রিডিং is equal to m whole into g plus a by c। এটা উঠাই লবা, দেখা যায় না লাস্টলৈকে? দেখা যায়, প্রবলেম নাই। আচ্ছা, হৈছে না? এতিয়া মই ধৰি লওঁ এই লিফ্টখন মই ফিল কৰাৰ কাৰণে এইটো ধৰি ল'ম দেই। লিফ্টখন 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে ওপৰ ফালে গৈছে, তেতিয়া মানুহজনৰ ওজন কিমান ফিল হ'ব চাবা। হৈছে না? উঠাই লবা। যদি মানুহজনে বা যদি লিফ্টখনে a is equal to 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে ওপৰলৈ গতি কৰে, তেন্তে কিমান ওপৰলৈ গতি কৰিব? 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। তো এবাৰ রিডিং কি দেখাবো? তেতিয়াহলে এবাৰ রিডিং কিমান দেখাবো মেশিনে? তো রিডিং দেখাবো তলত হ'ব তো জি। আচ্ছা, জি মানে কিমান লিখি লও একবাৰ। জি ওপৰত হ'ব m g plus a। জি মানে 10, m মানে 50। আগত এই মানুহজনে আছে, এবাৰ খালি মই লিফ্টে ওপৰ ফালে লৈ গৈছো, তো জি মানে 10 plus 2, তো কিমান হ'ব? 50 into 12 divided by 10, 5 into 12, 60 kg। 60 kg, m মানে এটো ভৰ আছিল কেজি। আচ্ছা, তো কি হ'ল? মানুহজন আছিল 50 কেজি, লিফ্ট ওপৰ ফালে গ'ল, এতিয়া 60 কেজি হৈ গ'ল। 60 কেজি হৈ গ'ল মানে কি? মানুহজনে ফিল কৰিব যে মোৰ ওজন এতিয়া 60 কেজি হৈ গৈছে। এটো হৈ আছে কি বস্তুটো বাস্তৱ জগতত ফিল কৰা। চোৱা, এতিয়া এই কলমটো ধৰা মোৰ হাতৰ ওপৰত এনেকে আছে না। এতিয়া নৰ্মেলি ই যিমান তলফালে মোৰ ৰিয়েকশ্যন দিছে, মই যদি এই মোৰ হাতখন যদি আৰু ওপৰলৈ লৈ যাওঁ, তাৰ মানে এনেকুৱা নালাগিব যে এই বস্তুটো আৰু বেছি কি তলফালে বল প্ৰয়োগ কৰিব। তো সেইকাৰণে কি হয়, লিফ্ট যেহেতু ওপৰ ফালে গৈছে, তাৰ মানে লিফ্টটোৱে এনেকুৱা ভাবিব যে মোৰ ওপৰত জোৰ জবস্তি বেছিকে তলফালে বল প্ৰয়োগ কৰি আছে। বুজি পাইছেনে? এতিয়া মানুহজনৰ ওজন ভৰ
মই ওজন কৰি আছো মানুহজনৰ ভৰ 60 কেজি এতিয়া যদি কোৱেশ্চন আহে যে তুলা যন্ত্ৰটোৱে বা তুলা যন্ত্ৰটোৰ ওপৰত কিমান নিউটন বল প্ৰয়োগ কৰিছে কিমান অবিলম্ব প্ৰতিক্ৰিয়া প্ৰয়োগ হৈছে কিমান হ'ব 60 into 10 600 নিউটন আচ্ছা তোমার ভর যদি 50 কেজি সাবা তোমার ভর যদি 50 কেজি তেতিয়া হলে তুমি তুলাচনীৰ ওপৰত কিমান নিউটন বল প্ৰয়োগ কৰিবা 500 তাৰ ওপৰত এটা জি মাল্টিপ্লাই কৰিব লাগিব তাৰ লগত বুজি পাইছা আচ্ছা হৈছে না আচ্ছা হ'ব আচ্ছা নেক্সট ধৰা লিফটখনে এই তৰণেৰে তললৈ গতি কৰিছে তো কেছ নম্বৰ 3 বুলি ভাবিব পাৰা আগৰ দুটা কেছ নম্বৰ 1 এটো কেছ নম্বৰ 3 বুলি ভাবিব পাৰা এই তৰণেৰে তললৈ গতি কৰিছে বাস আচ্ছা এবাৰ তল কোনফালে তলফালে এবাৰ মোৰ কোনটো ফোর্স পজিটিভ হবো এটো হবো mg মানুহজনৰ ওপৰত mg বলটো এবাৰ পজিটিভ হ'ব কাৰণ তৰং তলফালে তো mg তলফালে তো mg আমাৰ পজিটিভ হ'ব এতেকে মই যদি ইয়াতো f net = ma এপ্লাই কৰো f net মানে এবাৰ মোৰ mg তলফালে a তলফালে তো mg মই আগত লিখিব লাগিব minus normal reaction = ma तो n কিমান হ'ব n টো মই এফালে লৈ গলো প্লাস তো n হ'ব mg minus m তো m হলো to g minus a তো এবাৰ তুলাচনীটোৰ ওপৰত প্ৰয়োগ হোৱা অবিলম্ব প্ৰতিক্ৰিয়া হৈছে এইখিনি তো তুলাচনী দেখা ৰিডিং কি দেখাবো তুলাচনী নে তুলা যন্ত্ৰ মই বাৰবাৰ যদি তুলাচনী কৈ আছো তোমালোকে ঠিকঠাক কৰি লবা আৰু বুঝি পাইছা না তুলা যন্ত্ৰ তুলা যন্ত্ৰ আৰু তুলাচনী একেই নে একেই হ'ব চাগে নাজানো দে কিন্তু লিখিবা তোমালোকে তুলা যন্ত্ৰ বুলি ৰিডিং কি দেখাবো n/g n মানে m whole into g minus a/g तो रीडिंग is equal to m whole into g minus a/g बस बॉक्स अप करा तो মই ধৰিলাম কি সেম আগৰ নিচিনা লিফটখন 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তৰণেৰে তলফালে নামিছে আচ্ছা উঠাই লো আছে না আচ্ছা हमें तुमसे प्यार कितना ये हम नहीं जानते तो कौन जानता है भाई अच्छा यदि लिफ्ट टू ए 2 मीटर पर सेकेंड स्क्वायर তৰণেৰে তললৈ গতি কৰে তেন্তে নরমাল রিঅ্যাকশন কিমান হ'ব m মানে 50 লিখি লও m whole into g minus a रीडिंग डायरेक्ट रीडिंग लिखो रीडिंग किमान देखाबो n/g तो m g minus a/g अच्छा बहुत कॉलम पर सेंस कर लो m माने 50 g 10 a 2 g 10 अच्छा माइनस क्या होल
আচ্ছা আগত উপৰ ফালে যদি মই পজিটিভ লওঁ তল ফালে নেগেটিভ ল'ব লাগিব আৰে ইয়াৰ কেনেকুৱা কথা হ'ল 50 into 10 minus 2 8/10 আরে বাপ রে 10 কেজি কাটিছে 10 কেজি এনেকৈ ওয়েট লস কৰিব লাগিব মই যে দেখা পাইছো বুজি আছে না একচুয়ালি মোৰ ওজন বেছি নহয় ওজন মোৰ ভৰ 75 কেজি নহয় এটো বেছি নহয় মই একচুয়ালি থাকো বেলেগ জায়গা মই একচুয়ালি লিফটত তল ফালে আহিব লাগে এনি টাইম মোৰ কিমান হ'ব তেতিয়া হলে 75 নিজৰ নিজৰটো হিসাব কৰাচোন তোমাৰ ভৰ যদি 60 কেজি তেতিয়া হলে তুমি যদি লিফটত ইমান সোৱা যিমান তৰণেৰ তল ফালে আহিব নহয় তোমাৰ ওজন হিমানেই কম হ'ব যিমান তৰণেৰে তুমি ওপৰ ফালে যাবা লিফটত হিমানে তোমাৰ ওজন বেছি হ'ব বুজি পাইছা নে সোৱা এজন মানুহ যাৰ ভৰ 50 হয় যাৰ ভৰ 50 কেজি হি যেতিয়া ওপৰলৈ যায় তেতিয়া তার 60 কেজি হৈ যায় যদি তল ফালে আহে 40 কেজি হৈ যায় আর যদি রেস্টত থাকে 50 কেজি বুঝি পাইছা নে আচ্ছা লাস্ট একটা কেস আছে লাস্ট কেস যদি লিফটে a is equal to g অর্থাৎ 10 ত্বরণের তললৈ গতি করে তার মানে মাধ্যাকর্ষণিক ত্বরণের মান যিমান লিফটে তলফালে হিমান ত্বরণের তলফালে আহিছে তেতিয়া সিচুয়েশন কি হ'ব সোৱা এবাৰ এর মান কিমান 0 হয় তার মানে আচ্ছা a is equal to g কেতিয়া হয় যেতে ফ্রি ফল হয় চাবা কিন্তু আমি অলরেডি ফ্রি ফলিং বডি পড়িছো নহয় মুক্তভাৱে কি কয় মুক্তভাৱে অধগমন গতি পড়িছো আমি না উপৰ ফালে পৰা বস্তু মই যদি এটা মানে এনেকে পেলাই দিও তেতিয়া হলে হি জি ত্বৰণেৰ তলফালে আহিব তার মান 0 সমান হ'ব 9.8 না আমি 10 হিসাব কৰো আচ্ছা তার মানে লিফট টু কিমান ত্বৰণৰ তলফালে আহিব 10 বা 9.8 এটো কেতিয়া হ'ব যেতিয়া কোনবাই এনেকৈ লৈ কাটি দিব এটো ফিতাটো যদি কাটি দিয়ে লিফট টু একদম ঢাসকে কৰি যাব মানে কি ই কিমান ত্বৰণৰ তলফালে আহিব 9.8 বা 10 আচ্ছা তো এটো সমান সিচুয়েশন কেনেকুৱা হ'ব চাবা যদি লিফটে a = g ত্বৰণৰ তলফালে গতি কৰে তেন্তে কি হ'ব m = কিমান হ'ব m whole into g minus a মানে g minus g তো কিমান হ'ব 0 তো নরমাল রিঅ্যাকশন হ'ব 0 দেখো রিডিং কিমান দেখাবো রিডিং দেখাবো m/g 0/g রিডিং না দেখা রিডিং যদি না দেখা তার মানে কি তার মানে তোমার ওজন নাই তার মানে তোমার ভর নাই বুঝি পাইছ না তার মানে তোমার ভর নাই কেনেকুৱা কথা এইটো ভাবা আচ্ছা এতিয়া এইটো সিচুয়েশনৰ ওপৰত আহা যদি এই বস্তুটো তললৈ পেলাই দিয়ে মানে একদম পৰি যায় তেতিয়ালে সোৱা এই যেটো তুলাচনীটো আৰু এই মানুহজনৰ যেটো ভৰি এই তুলাচনী একদম তলফালে নামি আহিব মানুহজনৰ ভৰিও আহিব কিন্তু তুলাচনীৰ ওপৰত মানুহজনৰ কন্টাক্টটো এৰি যাব বুজিছনে এনেকুৱা আছিল 9.8 ত পৰি গল মানে তো ই ইয়াৰ ওপৰত নরমাল রিঅ্যাকশন এপ্লাই কৰিবই নোৱাৰিব যদি তুলাচনীটোৱে ইয়াৰ ওপৰত অবিলম্ব প্ৰতিক্ৰিয়া ফিলে নকৰে তেতিয়া হলে ই রিডিং কিমান তোমাক দেখাব শূন্য রিডিং দেখাব বুজি পাইছানে তো সেই কাৰণে এই সিচুয়েশনত মানুহজনে ওজনহীনতা ফিল কৰিব মানুহজনৰ
ওজন নাই যেন ফিল কৰিব মানুহজনৰ ভৰ নাই যেন ফিল কৰিব বুজি পাইছে নে ভৰ শূন্য মানে কি ওজনৰ ফৰ্মুলা কি mg তো ভৰ যদি শূন্য হয় ওজন শূন্য তো মানুহজনে ওজনহীনতা ফিল কৰিব তো আমি তলত লিখো এই ক্ষেত্ৰত মানুহজনে ওজনহীনতা অনুভৱ কেনেকৈ লিখে দে নাজানো অনুভৱ কৰিব কিছুমান মানে স্পেলিং বহুত বেছিকৈ কনফিউজ কৰিব অব হ'ব নে ব হ'ব এনেকুৱা টাইপ সুচুকাৰ হ'ব নে দুৰ্গকাৰ হ'ব মোৰ বহুত বেছিকৈ কনফিউজ কৰে তোমালোকে চাই কি জানি বুজি পাইছানে মোৰ মেক্সিমাম হেৰি তাতে নাই কনফিউজ আচ্ছা তো এনেকুৱা লাইনটো মই আগত আৰু সেই দুটাটো লিখিব পাৰিলো চাবা যেতিয়া লিফ্ট ওপৰ ফালে যায় নহয় তেতিয়া মানুহজনৰ ভৰ বেছি হয় আচ্ছা তো তাতে তুমি এনেকুৱা এটা লাইন লিখি ল'বা এই ক্ষেত্ৰত বা এনে ক্ষেত্ৰত মানুহজনৰ ওজন বেছি অনুভৱ কৰিব কি লিখিবা এক নম্বৰ কেছত যেতিয়া লিফ্ট ওপৰলৈ গৈছিল কিমান নম্বৰ কেছ আছিল 2 আছিল চাগে তো যেতিয়া লিফ্ট ওপৰলৈ গৈছিল হেতুত লিখিবা কি যে এনে ক্ষেত্ৰত মানুহজনৰ ওজন বেছি হোৱা অনুভৱ কৰিব ঠিক আছে আকৌ যেতিয়া তলফালে আহিছিল তেতিয়া কি লিখিবা হেতু কেছত লিখিবা এনে ক্ষেত্ৰত মানুহজনৰ ওজন কম হোৱা যেন অনুভৱ কৰিব হবনে বুজি পাইছা না আজিৰ এই টপিকটো বুজি পাইছা যদি ঠিকে আছে আচ্ছা মই ফাৰ্ষ্টত কি কৈছিলো যে এই সৰু ল'ৰা ছোৱালীবিলাকে কোৱেশ্চন কৰে নহয় 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অলৰেডি বুজিয়ে পাইছা চাগে W আমি জানো mg এটো ধৰা তুলা t টু ধৰা লোহা l তো দুয়োটাৰে যদি 1 কেজি হয় 1 কেজি জিৰ মানটো সেমে তো দুয়োটাৰ ওজন আছে বুজি পাইছা না তো আমি যুক্তিবিলাক এনেকৈ দিব লাগিব যেহেতু তুমি ফিজিক্স পঢ়া এতিয়া আগতে যি কৰিছা বুজি পাইছা তো হ'বনে আজি ঠিকে আছে ভালকে পঢ়িবা টপিকটো ইন্টারেস্টিং অলপ গুৰিৰ পৰা চাবা যাতে বেছি ভালকে আৰু বুজি পাবা একবাৰ যদি বুজি নোপোৱা আৰু একবাৰ চাবা আৰু এটো মানে ফিজিক্সৰ টপিক নহয় ক'ব গ'লে এটো মানে জেনাৰেল নলেজৰ কাৰণে এটো লাগে কেতিয়াবা বুজি পাইছানে আমি বস্তু কি হিচাপত মানে আমি বস্তু কিনো ভৰ হিচাপত কিন্তু বস্তুটোৱে জুখে কি নিউটন ওজন জুখি ভিতৰত কনভাৰ্ট কৰি আমাক ভৰ হিচাপত দিয়ে বুজি পাইছানে আজিৰ ভিডিঅ'ৰ কনক্লুজন এইখিনি হ'ব গুড নাইট